নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ দ্ৰুত পাঠৰ এটি সাধুটিৰ লগতে প্ৰশ্ন উত্তৰসমূহো আলোচনা কৰা হ'ব। আহাচোন, সাধুটিৰ নাম টেঙা আঙুৰ। ৩ নম্বৰ সাধুটো দেখিছানে? আহাচোন, সাধুটোৰ মূল কথাখিনি লৈ যাওঁ। কিনো আছে সাধুটোত? বাপুকণহঁতৰ বাৰীৰ ঢাপত আঙুৰ লাগি আছিল। টিমক নামৰ শিয়াল এটাই এবাৰ হাঁহ চুৰ কৰিবলৈ যাওঁতে দেখা পালে। আঙুৰ দেখি টিমকৰ জিভাৰ পানী পৰিল। সি ঘৰলৈ গৈ ঘৈণীয়েকক ক'লে, শিয়ালী, আজি মই আঙুৰ আনিম, তই আঙুৰৰ চৰ্বত বনাই দিব লাগিব। শিয়ালীয়ে ক'লে, আগতে আঙুৰ আনাচোন, তাৰ পাছত চৰ্বত খাবা। জুলুঙাখন দে বুলি শিয়ালীক সি মোনাখন খুজি আঙুৰ আনিবলৈ ওলাল। জেউৰাৰ সুৰুঙায়েদি সি বাপুকণৰ বাৰীত সোমাল। প্ৰথমতে সি তলসৰা আঙুৰ বিচাৰিলে, নাপালে। সেয়ে আঙুৰ পাৰিবলৈ মাৰিলে এটা মস্ত জাপ, ঢুকি নাপালে। পুনৰ মাৰিলে আকৌ এজাপ। এনেদৰে সি কেইবা জাপো মাৰিলে। লাহে লাহে তাৰ ভাগৰ লাগি আহিল। শেষত এই জাপেই শেষ জাপ বুলি প্ৰাণ তাকি মাৰিলে এটা জাপ। পাছে সি হামখুৰি খাই পৰি মুখ থেকেচাহে খালে। ওঠ-মুখ চেলেকি সি ঘৰলৈ ঘূৰিল। চুচুক চামাককৈ ঘৰ সোমাল। টিমকক দেখি শিয়ালী ওলাই আহি সুধিলে, ক'তা তোমাৰ আঙুৰ? শিয়ালে ক'লে, আঙুৰবোৰ বৰ টেঙা, সেই টেঙা আঙুৰবোৰ খালে পেটৰ অসুখ হ'ব, সেইবাবে নানিলোঁ। গম পালানে? শিয়ালে কি কাৰণে শিয়ালীক তেনেকৈ ফাঁকি দিলে? সি যিহেতু আঙুৰ পাৰিবই নোৱাৰিলে, হয়নে নহয়? তোমালোকে সাধুটো ধুনীয়াকৈ ঘৰত ডাঙৰে তোমালোকক পঢ়ি শুনাব, তোমালোকেও পঢ়িবলৈ চেষ্টা কৰিবা। বানান কৰি হ'লেও পঢ়িবা দেই। তাৰ পাছত চোৱাচোন, এইবোৰ প্ৰশ্ন দিছে দেখিছানে? প্ৰশ্নবোৰ তোমালোকক সুধিব, তোমালোকে প্ৰশ্নবোৰৰ উত্তৰ দিব পাৰিব লাগিব। প্ৰথম প্ৰশ্নটোত কি সুধিছে জানানে? কাৰ বাৰীত আঙুৰৰ গছ আছিল? কাৰ বাৰীত আছিলে? বাপুকণহঁতৰ বাৰীত আছিলে, হয়নে নহয়? শিয়ালটোৰ নাম কি আছিলে বাৰু? শিয়ালটোৰ নাম টিমক আছিলে। আহাচোন, বহীখনত মই লিখি থৈছোঁ। দেখিছানে? কাৰ বাৰীত আঙুৰৰ গছ আছিল? বাপুকণহঁতৰ বাৰীত। শিয়ালটোৰ নাম কি আছিলে? টিমক। টিমকে কি কৰিবলৈ যাওঁতে আঙুৰৰ থোপাবোৰ দেখিছিল দেই। এইটো দেখিছিল হয়, এইটো ছিল হয়, দেখিছিল। হাঁহ চুৰ কৰিবলৈ যাওঁতে টিমকে শিয়ালীক আঙুৰেৰে কি বনাই দিব কৈছিল? আঙুৰেৰে চৰ্বত বনাই দিবলৈ কৈছিল। আঙুৰ ভৰাবলৈ টিমকে লগত কি নিছিল? লগত মোনা এখন নিছিল, হয়নে নহয় বাৰু? তোমালোকে প্ৰশ্ন উত্তৰসমূহ মুখে মুখে ক'বলৈ যত্ন কৰিবা আৰু লগতে তোমালোকে সাধুটোও ক'বলৈ শিকিবা দেই। আৰু মোৰ ভিডিঅ'সমূহে চাই যদি ভাল লাগে তেনেহ'লে লাইক কৰিবা, কমেণ্ট কৰিবা আৰু মোৰ ভিডিঅ'বোৰ তোমালোকৰ বন্ধু বান্ধৱীসকললৈও শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।